সকলোকে নমস্কাৰ আজি তোমালোকৰ কাৰণে সিম্পলিফিকেশনৰ এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো যেটো কোৱেশ্চন এক্সামত আহি থাকে আৰু আহিবলকে এক্সামত তোমালোকে এনেকুৱা টাইপৰ কোৱেশ্চন দেখা পাবা গতিকে কোৱেশ্চনটো সাকে ভালদৰে তোমালোকে দেখিছা আৰু কোৱেশ্চনটো দেখি বহুতে ভয় খাব আৰু এইবাৰ তোমালোকৰ ক্ষেত্ৰত উল্টা হ'ব তোমালোকে আগতে ম্যাথছক ভয় খাইছিলা এইবাৰ তোমাক ম্যাথছে ভয় খাব গতিকে ম্যাথছখন একেবাৰে সিম্পলকে লোৱা আৰু এই কোৱেশ্চনটো মই সিম্পলকে কোৱাই দিম গতিকে ইমান বেছি চিন্তা কৰিব নালাগে গতিকে আমি কোৱেশ্চনটো আপুনি ভালদৰে মন কৰো আহা কোৱেশ্চনটো তুমি যদি মই পঢ়িয়ে নিদিওঁ কোৱেশ্চনটো একদম সিম্পলকে কৰিম এই কোৱেশ্চনটো চাবা তিনি এটা আছে তিনি দুটা আছে তিনি তিনিটা আছে তিনি কেটা আছে চাৰিটা আছে গতিকে আমি এটো কেনেদৰে সলভ কৰিম যেতিয়া এনেকুৱা কোৱেশ্চন দেখা পাবা তোমালোকে চাবা এই তিনিটো কেইবাৰ ৰিপিট হৈছে চাৰিবাৰ ৰিপিট হৈছে গতিকে এতিয়া আমি কি কৰিম 1 2 3 4 কেলে লিখিছো 1 2 3 4 কাৰণ 3 টো কেইবাৰ ৰিপিট হৈছে চাৰিবাৰ ৰিপিট হৈছে গতিকে 1 2 3 4 লিখিছো এতিয়া কোনটো সংখ্যা ৰিপিট হৈছে তোমালোকে কবা স্যার 3 টো ৰিপিট হৈছে গতিকে আমি 3 টো ইয়াৰ লগত কি কৰি দিম পূৰণ কৰি দিম 3 4 গুণ কিমান 12 2 উকলিব 1 3 3 গুণ 9 উকলা 1 টো 10 শূন্য উকলিব 1 3 2 গুণ 6 উকলা 1 টো 7 আৰু 3 গুণ কিমান 3 এতিয়াও আমাৰ কোৱেশ্চনটো আনসাৰ ওলোৱা নাই এতিয়া আমি কি কৰিব লাগিব চোৱা ইয়াত হাফ কেটা আছে ইয়াত এটা আছে ইয়াত এটা আছে ইয়াত এটা আছে ইয়াত এটা আছে এই হাফটো আৰু এই হাফটো মিলি আমি যদি যোগ কৰি দিওঁ কিমান পাম 1 পাম এই হাফটো আৰু এই হাফটো যদি আমি যোগ কৰি দিওঁ আমি কিমান পাম 1 পাম 1 কেনেকৈ পাইছো মই লখাই দিছো 1/2 + 1/2 ইকুৱেল কৰিলে কিমান হ'ব তলত 2 আৰু ওপৰটো একে একে কিমান 2 2 2 যদি আমি কাটি দিওঁ কিমান পাম 1 পাম গতিকে আমি 1 1 লিখিছো এতিয়া এই একটো আৰু এই একটো যদি যোগ কৰো কিমান পাম 2 পাম এই 2 টো ইয়াৰ লগত কি কৰি দিম যোগ কৰি দিম 2 2 4 0 7 আৰু 3 অৰ্থাৎ অপচন কোনটো শুদ্ধ অপচন এটো শুদ্ধ মই বুজাইছো কাৰণ অলপ টাইম লাগিছে একদম ইজি প্ৰসেছত তোমালোকে কৰিব পাৰিবা এইবিলাক যদি কোৱেশ্চন প্ৰেক্টিস কৰা তোমালোকে 5-6 সেকেন্ডত তোমালোকে আনসাৰটো উলিয়াব পাৰিবা গতিকে কোৱেশ্চনটো দেখি তোমালোকে ভয় নাখাবা গতিকে আমি কেনেকৈ কৰিছো কিমান শৰ্ট ট্ৰিক্সত কৰিব পাৰিছো হেতু তোমালোকে মন কৰিবা আৰু প্ৰেক্টিস কৰিবা গতিকে আজি তোমালোকৰ কাৰণে এটা কোৱেশ্চন লৈ আহিছো এই কোৱেশ্চনটো তোমালোকৰ কাৰণে মই হোমৱৰ্ক দিছো কোৱেশ্চনটো ভালদৰে চাই লোৱা মই আতৰি দিছো আৰু এই কোৱেশ্চনটো মোক আনসাৰ সকলোৱে কমেন্ট বক্সত কমেন্ট কৰা সকলোৱে কিন্তু কৰিবা কাৰণ তেতিয়া মই বুজি পাম যে তোমালোকে কিমান পঢ়া প্ৰতি আগ্ৰহ বাঢ়িছে বা ম্যাথছৰ প্ৰতি কিমান তোমালোকৰ ধাউতি বাঢ়িছে বা ম্যাথছ কিমান তোমালোকৰ কাৰণে ইজি হৈ পৰিছে গতিকে কোৱেশ্চনটো সকলোৱে কমেন্ট কৰি মোক জনাবা যদি আজি কোৱেশ্চনটো যদি ভাল লাগিছে লাইক আৰু ফলো কৰিবা লগতে সকলোকে শেয়াৰ কৰি দিবা ধন্যবাদ